Hello students, welcome to Binita Tutorial. আশা কৰোঁ তোমালোক সকলো ভালেই আছা। আজি মই তোমালোকলৈ অতি সুন্দৰ এটা কবিতা আগবঢ়াব লৈছোঁ। কবিতাটোৰ নাম হৈছে সুখ। কবিতাটোৰ নামটোৱে বৰ সুন্দৰ না, সুখ। কবি হৈছে আনন্দ চন্দ্ৰ আগৰৱালা। আনন্দ চন্দ্ৰ আগৰৱালা দেৱৰ প্ৰত্যেকটো কবিতাৰে কিছুমান বৈশিষ্ট্য আছে। এই সুখ কবিতাটো যদিও এইটো ক্লাছ 6ৰ কিতাপত আছে, চাবা দেই, এইখন হৈছে নতুন লহৰ ক্লাছ 6ত। যদিও এইটো নতুন লহৰ ক্লাছ 6ৰ কিতাপত আছে, এই কবিতাটো বহুত বয়সস্থ মানুহৰ কাৰণেও প্ৰযোজ্য বুলি মই ভাবোঁ। এইটো সৰু ছোৱালী, সৰু বাচ্চা, ডাঙৰ মানুহ সকলোৰ ক্ষেত্ৰতে প্ৰযোজ্য। কাৰণ সুখ অকল সৰু বাচ্চাকে নালাগে, ডাঙৰবিলাক এই কবিতাটোৰ কাৰণে বেছিহে দৰকাৰী, ডাঙৰবিলাকৰ কাৰণে। এতিয়া শুনাচোন। সুখ সুখ বুলি মানুহ বলিয়া, নেদেখে সুখৰ মুখ। সুখ বিচাৰোতে পায় সংসাৰত, দুখৰ উপৰি দুখ। দেখিও নেদেখা কিয় দিনকণা, সুখ যে হাততে আছে। যিয়ে দিব পাৰে স্বাৰ্থ বলিদান, সুখ ফুৰে পাছে পাছে। অকল নিজৰ নিমিত্তে নহয় আমাৰ জীৱন ভাই, পৰৰ কাৰণে খাটিব পাৰিলে সংসাৰ সুখৰ ঠাই। পৰৰ অভাৱ পৰৰ দুখত হিয়া যদি পমি যায়, পৰক আপোন কৰিব পাৰিলে সংসাৰত দুখ নাই। শক্তি সামৰ্থ পৰৰ দুখত বিলাব পাৰিলে ভাই, পৰৰ কাৰণে কান্দিব জানিলে কান্দোনতো সুখ পায়। সকলো আপোন যত নৰ নাৰী, কাকনো বুলিম পৰ। পৰম পিতাৰ সন্তান, পৰম পিতাৰ সকলো সন্তান, পৃথিৱী আমাৰ ঘৰ। গাই গোটা পেটে ভঁৰাল নহবা, লোকৰ দুখলৈ চোৱা। মানুহৰ সেৱা মানুহৰ পূজা, পবিত্ৰ বৰত লোৱা। মই মোৰ বুলি নাথাকিবা বজি, মোহৰ জালত পৰি। মই মোৰ ভাবে তললৈ বুৰাব, নাপাবা ৰক্ষাৰ তৰি। সুখৰ দুখৰ মনেই কাৰণ, মনক ৰাখিবা ঠিক। ত্যাগত লভিবা পৰম সন্তোষ, সাধিবা লোকৰ হিত। স্বাৰ্থৰ বাটত দুখৰ কাঁইট, খোজে পতি বিন্ধে শুলে। নিস্বাৰ্থৰ বাট সেন্দুৰীয়া আলি, সুগন্ধি কুসুম ফুলে। যথাৰ্থ নিস্বাৰ্থ ধৰমী জীৱন, বিশ্ব প্ৰেমে ভৰপূৰ। বিশ্বৰ সকলো ভাই ভনী তাৰ, সুখৰ নপৰে ওৰ। কবিতাটো অকণমান জটিল, মোৰ মতে এইটো ক্লাছ 6ৰ কাৰণে কি ক'ম ন, অসমীয়া মিডিয়ামত যিবিলাকে পঢ়িছে সেইবিলাকে বহুত কথাই বুজি পায়, কিন্তু ইংলিছ মিডিয়ামত পঢ়া ল'ৰা ছোৱালীৰ কাৰণে এই কবিতাটো যথেষ্ট অকণমান জটিল মোৰ ভাৱ হয়। তোমালোকে কমেণ্ট কৰিবাচোন বাৰু, তোমালোকে কি ফিল কৰা। এতিয়া চোৱা, কবিতাটোত কি কৈছে যে আমাক সকলো মানুহকে আমি সুখৰ পিছত দৌৰি থাকোঁ। আমাক কি, আমি গাড়ীখন কিনিলে সুখ পাম, ভাল ঘৰ এটা হ'লে সুখ পাম, পৰীক্ষাত পাছ কৰি ইঞ্জিনিয়াৰিঙত ছিট পালে আমি সুখ পাম, মেডিকেলত ছিট পালে আমি সুখ পাম, মানে আমি ডক্তৰ হ'লে সুখ পাম, ভাল চাকৰি এটা কৰিলে সুখ পাম। মানে চব মানুহৰ সুখৰ ধাৰণা বেলেগ বেলেগ। সুখৰ ধাৰণা বুলি মই এটা কাৰণে কৈছোঁ, সুখৰ কোনো নিৰ্দিষ্ট সংজ্ঞা নাই, মানে ডেফিনেশ্যন নাই যে ইয়াকে সুখ বোলে বুলি। যেনেকৈ দুই বা ততোধিক শব্দ লগ লাগি অৰ্থ বুজালে তাকে বাক্য বোলে বুলি যেনেকৈ এটা সংজ্ঞা আছে নে নাই, ঠিক তেনেকৈ সুখৰ কোনো সংজ্ঞা নাই, মানে সুখৰ কোনো এটা নিৰ্দিষ্ট ডেফিনেশ্যন নাই। চব মানুহৰ পক্ষে সুখ বেলেগ বেলেগ। একদম সাধাৰণ কথা, কিছুমান মানুহৰ ল'ৰা 3টা ছোৱালী নাই কাৰণে দুখ, মানে সুখ নাই। কিছুমান মানুহৰ ছোৱালী কেইবাজনীও, ল'ৰা নাই কাৰণে সুখ নাই। এটা চিম্পল এক্সাম্পল। কিছুমান ল'ৰাটো ঘৰত পইচা পাতি বহুত আছে কিন্তু পঢ়িব নোৱাৰে, ভাল নহয় পঢ়াত, সেইটো মানুহৰ এটা দুখ, সুখ নাই। কিছুমান ল'ৰা ছোৱালী আকৌ পঢ়াত বহুত ভাল, তাহাঁতৰ পঢ়ুৱাবলৈ পইচা নাই, হ'লনে? আকৌ কি হৈছে, কিছুমান মানুহৰ এখন চাইকেল কিনাতে ডাঙৰ সুখ পায়, আৰু কিছুমান মানুহে কি হয়, একদম ভাল গাড়ী থাকিও ভাবে কি, মই এখন গাড়ী নহয়, এখন গাড়ী বদলি কৰি বেলেগ এখন ল'ম। মানে চব মানুহৰ সুখৰ সংজ্ঞা বেলেগ বেলেগ, সুখৰ ধাৰণা প্ৰত্যেকজন মানুহৰ কাৰণে বেলেগ বেলেগ। এতিয়া চোৱা, সুখ সুখ বুলি মানুহ বলিয়া, নেদেখে সুখৰ মুখ। আমি অ'ত সুখ পাম ত'ত সুখ পাম বুলি দৌৰি ফুৰোঁ, কিন্তু সুখ দেখা নাপাওঁ। সুখ বিচাৰোতে পায় সংসাৰত, দুখৰ উপৰি দুখ। সুখ পাম বুলি দৌৰি ফুৰোতে বেছি দুখহে পায়। দেখিও নেদেখা কিয় দিনকণা, দিনকণা মানে দিনতে আন্ধাৰ, দিনতে নেদেখা মানুহক দিনকণা বুলি কৈছে।
সুখ যে হাততে আছে, আমি মানে কণাৰ নিচিনাকৈ এটা চকুৰে দেখা পায় এটা চকুৰে দেখা নাপায়, সেইকাৰণে সেইটো কণা বুলি কয়। মানে দেখিও নেদেখি আমাৰ সুখটো ক'ত আছে? হাতৰ মুঠিতে আছে। বিচাৰিব জানিলে সুখ আমাৰ সকলোতে আছে। ইয়াত কৈছে যে দেখিও নেদেখা কিয় দিনৰ কণা, সুখ যে হাততে আছে, সুখ আমাৰ লগতে আছে, আমি খালি দেখা পোৱা নাই তাক। যিয়ে দিব পাৰে স্বাৰ্থ বলিদান, সুখ ফুৰে পাছে পাছে। আমি চব মানুহ স্বাৰ্থপৰ, হয়নে? আমাৰ চবৰে এটা ধাৰণা, তাতকৈ মোৰ ঘৰটো ভাল হওক, তাতকৈ মই এটা ভাল চাকৰি পাওঁ, মানে চব আমি স্বাৰ্থপৰ। আমি যদি স্বাৰ্থ বলিদান দিব পাৰোঁ তেতিয়া আমি কি হৈ যাম? সুখী হৈ যাম। অকল নিজৰ নিমিত্তে নহয় আমাৰ জীৱন ভাই, আমাৰ জীৱনটো অকল আমাৰ কাৰণে জীয়াই থাকিব নালাগে। আমি যে সৰুৰ পৰা ডাঙৰ হৈ মৰি যাম, অকল আমি মোৰ ঘৰখন হওক, মোৰ গাড়ীখন হওক, মোৰ ল'ৰা ছোৱালীকেইটা পঢ়ক, এনেকৈ থাকিব নালাগে। তাৰমানে আমি মানে পৰৰ কাৰণে খাটিব পাৰিলে সংসাৰ সুখৰ ঠাই। যদি বেলেগৰ কাৰণে যদি আমি কষ্ট কৰি দিব পাৰোঁ, সংসাৰখন অতি সুখৰ হৈ পৰে। এতিয়া চোৱা, ভিখাৰী কিছুমানে খাবলৈ পোৱা নাই, আমি কষ্ট কৰি দুপইচা অৰ্জন কৰি অলপমান যদি সিহঁতকো কিবা কিবি খোৱা বস্তু দিওঁ, ঠাণ্ডা দিনত পিন্ধা বস্তু দিওঁ, তেনেকৈ তাহাঁতেও আমাক কি দিব? আশীৰ্বাদ দিব। সেইভাগে আমি সুখ বিচাৰিব লাগে। পৰৰ অভাৱ পৰৰ দুখত হিয়া যদি পমি যায়, পৰক আপোন কৰিব পাৰিলে সংসাৰত দুখ নাই। যদি আমি পৰৰ দুখত দুখী হওঁ, পৰৰ অভাৱত যদি আমি দুখী হওঁ, আমাৰ পৰৰ অভাৱ হ'লে যদি আমাৰ হিয়াখন পমে, পৰক আপোন কৰি যদি আমি ল'ব পাৰোঁ, তেতিয়া আৰু সংসাৰত দুখ কোনো নায়েই। শক্তি সামৰথ মানে এতিয়া সামৰ্থ্য, শক্তি সামৰথ পৰৰ দুখত বিলাব পাৰিলে ভাই। তাৰমানে আমাৰ শক্তি অনুযায়ী, আমাক কোৱা নাই যে একেবাৰে যি আছে হিয়া উজাৰি দি দিয়া। আমাৰ শক্তি অনুযায়ী, যদি তোমাৰ ওচৰত 10 টকা আছে, তুমি বেলেগক 2 টকা দিয়া, 2 টকাই দি বিলাই দিয়া। সেইটো এটা মই এক্সাম্পল দিছোঁ। বাকী তুমিও খাব লাগিব, কিন্তু বেলেগকো আমি দিব লাগে। পৰৰ কাৰণে কান্দিব জানিলে কান্দোনতো সুখ পায়। তাৰমানে পৰৰ কাৰণে যদি কান্দা যায়, পৰক সহায় কৰি, পৰৰ দুখত যদি আমাৰ চকু পানী ওলায় বা পৰৰ দুখত যদি আমি সহায় কৰোঁ, তাতো আমি সুখ পাম। সকলো আপোন যত নৰ নাৰী, কাকনো বুলিম পৰ। এই পৃথিৱীত যিমান পুৰুষ মহিলা নৰ নাৰী মানুহ দুনুহ আছে, সকলো আমাৰ আপোন, কাকনো পৰ বুলি কম। পৰম পিতাৰ সকলো সন্তান, পৃথিৱী আমাৰ ঘৰ। পৰম পিতা মানে ভগৱানৰে এই সকলোবোৰ সন্তান, পৃথিৱীখন আমাৰ ঘৰ। গাই গোটা পেটে ভঁৰাল নহবা লোকৰ দুখলৈ চোৱা। গাই গোটা পেট মানে আমাৰ নিজস্ব, প্ৰত্যেকটো এটা এটা মানে কি ক'ম ন, স্বাৰ্থ। গাই গোটা মানে ব্যক্তিগত, নিজে নিজৰ পেটটোৰ কাৰণে ভাবিলে নহ'ব। তাৰমানে তুমি ছাপ'জ এতিয়া ভাত ৰান্ধিলা, তোমালোকে হোষ্টেল কৰি আছা, 5-6টা ছোৱালী, তুমি ভাত ৰান্ধিলা, খাই বহুত ভাল লাগিলে, তুমি নিজলৈ বেছিকৈ থৈ বাকীবিলাকক অলপ অলপ দিলে সেইটো ভাল কথা হ'ব নেকি? সেইটো হৈছে গাই গোটা পেট। গাই গোটা পেটে ভঁৰাল নহবা লোকৰ দুখলৈ চাবা, মানে লোকলৈও চাব লাগে। অকল নিজৰে খাম, নিজেই পিন্ধিম, নিজকে চব লাগে, এনেকৈ কৰি থাকিব নাপায়। মানুহৰ সেৱা মানুহৰ পূজা, পবিত্ৰ ব্ৰত লোৱা। আমি যে ব্ৰত কৰোঁ কিয়? আমি কেতিয়াবা যে ভগৱানৰ নামত ব্ৰত কৰোঁ, আমি কি কয়? তাৰ ফল পাবলৈ, তাৰ সুফল পাবলৈ। এতিয়া মানুহক যদি আমি সেৱা কৰোঁ, মানুহৰ যদি আমি পূজা কৰোঁ, মানে বিপদত যদি আমি সহায় কৰোঁ, সেইটো হৈছে আমাৰ এতিয়া এনেকুৱা এটা ব্ৰত। তাৰমানে তাৰ পৰা আমি সুফল পাম। মই মোৰ বুলি নাথাকিবা মজি, মোহৰ জালত পৰি। কেৱল মোৰ হওক, মোৰ মানে কি আৰু মাই চেল্ফ মি, এনেকুৱাবিলাক কথা বাদ দি মানে আমি মোৰ বাহিৰে বেলেগলৈও ভাবিব লাগে। মই মোৰ ভাবে তললৈ বুঢ়াব, নাপাবা ৰক্ষাৰ তৰি। মানে মই কৈ থাকিলে সেইটো মানুহ তললৈহে যায়, উন্নতি নহয়। সুখৰ দুখৰ মনেই কাৰণ, মনক কৰিবা স্থিৰ, মনক ৰাখিবা ঠিক। ত্যাগত লভিবা পৰম সন্তোষ, সাধিবা লোকৰ হিত। এইটো ব্যাখ্যা কৰা প্ৰায় আহে দেই। সুখৰ দুখৰ মনেই কাৰণ, তাৰমানে কোনটো বস্তু সুখ আৰু দুখ, এইটো প্ৰত্যেকজন মানুহৰ মনৰ ওপৰতে ডিপেণ্ড কৰে। মনক আমি যদি সুস্থিৰকৈ ৰাখিব পাৰোঁ, সুখ দুখ আমাৰ মনতেই নিৰ্ধাৰিত হয়। ত্যাগত লভিবা পৰম সন্তোষ, সাধিবা লোকৰ হিত। লোকৰ হিত কৰি, আনৰ ভাল কৰি ত্যাগ কৰিব পাৰিলে, আমি পৰম সন্তোষ লভিব পাৰিলে আমি কি হৈ যাম? সুখী হ'ম। স্বাৰ্থৰ বাটত দুখৰ কাঁইট, খোজে পতি বিন্ধে হুলে। আমাৰ আমাৰ জীৱন বাটত কি হয়? আমাৰ প্ৰত্যেকৰে জীৱনত আমি খুব স্বাৰ্থপৰ মানুহবোৰ। স্বাৰ্থৰ বাটত দুখৰ কাঁইট, খোজে পতি বিন্ধে হুলে। প্ৰত্যেকজন মানুহে স্বাৰ্থপৰ হয়।
স্বাৰ্থপৰ হ'লে কি হয়, দুখৰ কাঁইট মানে দুখ বেছিহে হয়। কাঁইট হিচাপে যে বিন্ধে বুলি কয় নাই, মানে কি আৰু এতিয়া ডাইৰেক্ট চেণ্ডেলত হুল সোমাই যোৱা বিন্ধা কথা কোৱা নাই, কিন্তু এই দুখবিলাক বেছিকৈ হয়। তাৰমানে স্বাৰ্থপৰ হ'লে মানুহৰ দুখ বেছি হয়। নিস্বাৰ্থৰ বাট সেন্দুৰীয়া আলি সুগন্ধি কুসুম ফুলে। যদি আমি নিস্বাৰ্থ হ'ব পাৰোঁ, মানে কোনো স্বাৰ্থ নোহোৱাকৈ বেলেগক সহায় কৰিব পাৰোঁ, সেই তেতিয়া আমাৰ ৰাস্তাটো সেন্দুৰীয়া হৈ পৰে। আমি 10জন মানুহক বাটত সুন্দৰকৈ আমাক সহায় কৰিবলৈ আহিবও লগ পাই যাম। যদি আমি সহায় কৰোঁ তেতিয়া আমাকো সহায় কৰিবলৈ মানুহ ওলাই আহিব। তেতিয়া আমাৰ জীৱন বাটটো কি হৈ যাব, সেন্দুৰীয়া আলি। সেন্দুৰীয়া আলি মানে কি আৰু এনেই হেৰিকৈ মানে গল্ডেন ৱে, মানে একদম সহজ সৰল হৈ যাব আৰু মানে কোনো টেনশ্যন নাথাকিব, ফূৰ্তি ফাৰ্তাত আমি থাকিব পাৰিম। যথাৰ্থ নিস্বাৰ্থ ধৰ্মী জীৱন বিশ্ব প্ৰেমে ভৰপূৰ। বিশ্বৰ সকলো ভাই ভনী তাৰ সুখৰ নপৰে ওৰ। আমাৰ তাৰমানে মানে আমাৰ জীৱনটো যেনেকুৱাই হওক, যেনেকৈ আছে যথাৰ্থ নিস্বাৰ্থ মানে যেনেকৈ ধৰণে পাৰিছে তাকেই যদি আমি বিশ্ব প্ৰেমত সকলোকে মৰম কৰিবলৈ লওঁ, বিশ্বৰ সকলো ভাই ভনীক যদি আমি নিজৰ বুলি ভাবোঁ, তেতিয়া আমাৰ সুখৰ কেতিয়াও ওৰ নপৰে। এতিয়া কথাটো হৈছে কি, সুখ কবিতাটোত আমি কি শিকিলোঁ? সুখ কবিতাটো হৈছে কি, অকল মই মোৰ হক মানে স্বাৰ্থপৰ হ'লে আমি সুখ কেতিয়াও নাপাওঁ। আমি মানুহক বিলাই দিব লাগিব, আমি মানুহৰ দুখত দুখী হ'ব লাগিব, মানুহৰ সুখত সুখী হ'ব লাগিব। এনেই জেনেৰেলি আমাৰ মানুহক কেনেকুৱা দেখা যায়, আমাৰ কাষৰ ঘৰৰ ল'ৰাটো যদি খুব ভালকৈ পাছ কৰে ইঘৰ মানুহৰ ল'ৰাটো যদি বেয়াকৈ পাছ কৰে, এতিয়া ইঘৰ মানুহৰ ল'ৰাটো মাক বাপেকে কাষৰ মানুহ ঘৰৰ ল'ৰাটোক মাক বাপেকো বেয়া পাই যায়, ল'ৰাটোকো বেয়া পাই যায়। কিয়? মানে কিবা অলপ সি নকল মাৰি পাছ কৰিলে বা সি গেজু কৰিলে, এনেকুৱা টাইপৰ কথা উলিয়ায়। তাৰ সুখত তাৰমানে আমি সুখী নহওঁ। সেইবিলাক হৈছে স্বাৰ্থপৰতা। যদি আমি কওঁ যে ইছৰাম বাবা ইমান ভালকৈ পাছ কৰিছা, তুমি আমাৰ বাবাকো শিকাই দিবাচোন পাই, তোমাৰ আদৰ্শৰে আদৰ্শিত হওক, আমাৰ বাবাও ভাল হওক, চাচোন বাবা সি ইমান ভাল কথা জানিছে। এনেকৈ যদি আমি তাৰ সুখতো সুখী হ'লোঁ, লগতে আমাৰটোতো ভাল হ'ব তেতিয়া, হয়নে? সেইটো মই এটা সাধাৰণ উদাহৰণ দিছোঁ। আজিকালিৰ মানুহবিলাক জনা হোৱাৰ পৰা একদম বুঢ়া হৈ থকালৈকে, আমাৰ জান প্ৰাণ গুচি যোৱালৈকে প্ৰত্যেকজন মানুহ স্বাৰ্থপৰ। আৰু প্ৰত্যেকজন মানুহ স্বাৰ্থপৰ হোৱাৰ কাৰণে, স্বাৰ্থপৰ মানে কি, আমি সুখ বিচাৰি বিচাৰি পাগল আৰু সুখ বিচাৰোঁতে আমি কি পাওঁ, দুখে পাওঁ বেছিকৈ। গতিকে কবিতাটো চাগে মোৰ মতে ভাল লাগিছে সকলোৰে। আশা কৰোঁ সকলোৰে কবিতাটো ভাল পাইছে। আকৌ এবাৰ মই সুন্দৰকৈ কবিতাটো পঢ়ি দিছোঁ। সুখ বুলি মানুহ বলিয়া নেদেখে সুখৰ মুখ। সুখ বিচাৰোঁতে পাই সংসাৰত দুখৰ উপৰি দুখ। দেখিও নেদেখা কিয় দিনকণা, সুখ যে হাততে আছে, যিয়ে দিব পাৰে স্বাৰ্থ বলিদান, সুখ ফুৰে পাছে পাছে। সুখ বিচাৰিবলৈ আমি য'তে ত'তে যাব নালাগে, আমাৰ লগতেই সুখ আছে বুলি কৈছে কবিয়ে, খালি আমি বিচাৰিব জনা নাই। অকল নিজৰ নিমিত্তে নহয় আমাৰ জীৱন ভাই, পৰৰ কাৰণে খাটিব পাৰিলে সংসাৰ সুখৰ ঠাই। আমি অকল নিজৰ কৰিব নালাগে, সেইটো কথা কৈছে। পৰৰ অভাৱ পৰৰ দুখত হিয়া যদি পমি যায়, পৰক আপোন কৰিব পাৰিলে সংসাৰত দুখ নাই। শক্তি সামৰ্থ পৰৰ দুখত বিলাব পাৰিলে ভাই, পৰৰ কাৰণে কান্দিব জানিলে কান্দোনতো সুখ পায়। সকলো আপোন যত নৰ নাৰী, কাকনো বুলিম পৰ, পৰম পিতাৰ সকলো সন্তান, পৃথিৱী আমাৰ ঘৰ। গাই গোটা পেটে ভঁৰাল নহবা, লোকৰ দুখলৈ চোৱা। মানুহৰ সেৱা মানুহৰ পূজা, পবিত্ৰ বৰত লোৱা। মই মোৰ বুলি নাথাকিবা মজি, মোহৰ জালত পৰি। মই মোৰ ভাৱে তললৈ বুঢ়াব, নাপাবা ৰক্ষাৰ তৰি। যদি বেছি স্বাৰ্থপৰ হয়, সেইবিলাক মানুহৰ দুখ বেছি হয়, ৰক্ষা নাপায়। সুখৰ দুখৰ মনেই কাৰণ, মনক ৰাখিবা ঠিত। ত্যাগত লভিবা পৰম সন্তোষ, সাধিবা লোকৰ হিত। সুখ দুখ মনেই কাৰণ বুলি কৈছে। আনক ত্যাগ কৰিব পাৰিলেহে আমি পৰম জীৱনত সুখ লাভ কৰিব পাৰিম। স্বাৰ্থৰ বাটত দুখৰ কাঁইট, খোজে পতি বিন্ধে শুলে। নিস্বাৰ্থৰ বাট সেন্দুৰীয়া আলি, সুগন্ধি কুসুম ফুলে। যথাৰ্থ নিস্বাৰ্থ ধৰ্মী জীৱন, বিশ্ব প্ৰেমে ভৰপূৰ। বিশ্বৰ সকলো ভাই ভনী তাৰ সুখৰ নপৰে ওৰ। আশা কৰোঁ কবিতাটো সকলোৰে ভাল লাগিছে, অকল সৰুবিলাকৰে নহয়, বয়সস্থ লোকসকলৰো কবিতাটো ভাল লাগিব। এইটো আগতে সকলোৱে পঢ়িছে, মই নজনা কবিতা এটা দিয়া নাই, কিন্তু আমি আমাৰ কথাবোৰ পাহৰি যাওঁ, সেইকাৰণে মই পুৰণা কবিতাবোৰ দি আটাইৰে ভাল লগা কবিতাবিলাক দিবলৈ চেষ্টা কৰিছোঁ। আশা কৰোঁ সকলোৱে ভাল পাইছে। যদি ভাল লাগিছে কমেণ্টত লিখিব, লাইক এটা কৰি দিব।
আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো এবাৰ প্লিজ ছাবস্ক্ৰাইব কৰি যাব আৰু যিসকলে ছাবস্ক্ৰাইব কৰিছে তেখেতসকলক বহুত বহুত ধন্যবাদ আকৌ এটা নতুন ভিডিঅ'ত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই